বাতৰি পঢ়িছো বৰ্ষাপ্ৰিয়া দত্তই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে দেশত বহু ক্ষেত্ৰত সংস্কাৰমূলক কাম-কাজ হৈছে আৰু এই সমূহত কামে কাজে উন্নত ভাৰতৰ ভেটি শক্তিশালী কৰিব। আকাশবাণীযোগে প্ৰচাৰিত মন কী বাতত প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজনৈতিক পটভূমিত বুজন সংখ্যক যুৱক-যুৱতীয়ে ৰাজনীতিত প্ৰৱেশ কৰিবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে। শ্ৰী মোদীয়ে মন কী বাতত অসমৰ তিনিচুকীয়া জিলাৰ প্ৰান্তীয় গাঁও বাৰেকুৰিৰ বিষয়ে উল্লেখ কৰি কয় যে এই গাঁওখনৰ বাসিন্দাসকল হলৌ বান্দৰৰ সৈতে মৰম বান্ধোনেৰে সংপৃক্ত হৈ আছে আৰু ভাৰতীয় সাৰ্ফিং দলে ইতিহাসৰ প্ৰথমবাৰৰ বাবে এছিয়ান গেমছ 2026লৈ যোগ্যতা অৰ্জন কৰিছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে মহাকাশ খণ্ডৰ সংস্কাৰৰ জৰিয়তে দেশৰ যুৱ সমাজ বহু পৰিমাণে লাভান্বিত হৈছে। আকাশবাণীযোগে প্ৰচাৰিত নিয়মীয়া অনুষ্ঠান মন কী বাতত আজি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশত বহু ক্ষেত্ৰত সংস্কাৰমূলক কাম-কাজ হৈছে আৰু এই কাম-কাজসমূহে উন্নত ভাৰতৰ ভেটি শক্তিশালী কৰিব। তেওঁ কয় যে 23 আগষ্টত দেশবাসীয়ে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন কৰিলে আৰু লগতে চন্দ্ৰযান 3ৰ সাফল্যকো উদযাপন কৰিলে। যোৱা বছৰৰ 23 আগষ্টত চন্দ্ৰযান 3য়ে জোনবাইৰ দক্ষিণ অংশত থকা শিৱশক্তি পইণ্টত সফলভাৱে অৱতৰণ কৰিছিল বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে এই সাফল্য অৰ্জন কৰা ভাৰত বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছিল। শ্ৰী মোদীয়ে আজিৰ অনুষ্ঠানত IIT মাদ্ৰাজৰ একাংশ প্ৰাক্তন শিক্ষাৰ্থীয়ে স্থাপন কৰা গেলেক্সি আই নামৰ মহাকাশ প্ৰযুক্তিৰ ষ্টাৰ্টআপটোৰ এটা দলৰ সৈতে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে মহাকাশ পৰিৱেশ তন্ত্ৰ এতিয়া অত্যন্ত গুৰুত্বপূৰ্ণ হৈ উঠিছে। প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা দিৱসত দেশবাসীক উদ্দেশ্যি দিয়া ভাষণক উল্লেখ কৰি কয় যে এই বছৰ লালকিল্লাৰ পৰা তেওঁ ৰাজনৈতিক পটভূমি নথকা 1 লাখ যুৱক-যুৱতীক দেশৰ ৰাজনৈতিক ব্যৱস্থাটোৰ সৈতে জড়িত হ'বলৈ আহ্বান জনাইছিল। তেওঁ কয় যে তেওঁ এই আহ্বানের ব্যাপক সঁহাৰি পাইছিল আৰু সম্প্ৰতি বুজন সংখ্যক যুৱক-যুৱতীয়ে ৰাজনীতিত প্ৰৱেশ কৰিবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে। সেইসকল যুৱক-যুৱতীয়ে সঠিক সুযোগ আৰু পথ প্ৰদৰ্শনৰ বাবে বাট চাইছে বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই সন্দৰ্ভত সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তৰ যুৱক-যুৱতীৰ পত্ৰ তেওঁ লাভ কৰিছে। শ্ৰী মোদীয়ে এই বিষয় সন্দৰ্ভত পৰামৰ্শ দিয়াৰ বাবে জনসাধাৰণক ধন্যবাদ জনায়। প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে এনে উৎসাহ দানৰ ফলত ৰাজনৈতিক পটভূমি নথকা বহু যুৱক-যুৱতীয়ে ৰাজনীতিত যোগ দিবলৈ সমৰ্থন হৈ উঠিব আৰু তেওঁলোকৰ অভিজ্ঞতা তথা কৰ্মই দেশক উপকৃত কৰিব। স্বাধীনতা আন্দোলনৰ সময়তো ৰাজনৈতিক পটভূমি নথকা এনে বহু লোক ওলাই আহিছিল বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে তেওঁলোকে ভাৰতৰ স্বাধীনতাৰ গুৰিবঠাৰ অংশীদাৰ হৈছিল। তেওঁ কয় যে বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ'বৰ বাবে বৰ্তমান সেই একেধৰণৰ অনুপ্ৰেৰণাৰ প্ৰয়োজন হৈছে। বিকশিত ভাৰত অভিযানত যোগাত্মকভাৱে আত্মনিয়োগ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে যুৱ সমাজক আহ্বান জনায় আৰু কয় যে এই কথাই যুৱ সমাজৰ লগতে দেশৰ ভৱিষ্যত গঢ়াত সহায় কৰিব। হৰ ঘৰ তিৰংগা অভিযানৰ উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে জম্মু কাশ্মীৰৰ ৰিয়েছিত এটা তিৰংগা সমদলত বিশ্বৰ সৰ্বোচ্চ ৰেলৱে সেতু চেনাব ৰেলৱে সেতুত 750 মিটাৰ দীঘল এখন ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হৈছিল। তেওঁ গৌৰৱেৰে কয় যে এই ছবি দেখা প্ৰতিজন লোকৰে হৃদয় আনন্দৰে ভৰপূৰ হৈ উঠিছে। শ্ৰী মোদীয়ে কয় যে শ্ৰীনগৰৰ ডাল হ্ৰদতো তিৰংগাৰ যাত্ৰাৰ অবিস্মৰণীয় ছবি দেখা গৈছিল। অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাত 600 ফুট দীঘল ৰাষ্ট্ৰীয় পতাকা লৈ তিৰংগা যাত্ৰা অনুষ্ঠিত হৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে একেধৰণেৰে আন আন ৰাজ্যতো সকলো বয়সৰ লোকে তিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে সন্তোষ প্ৰকাশ কৰি কয় যে স্বাধীনতা দিৱস এতিয়া এটা সামাজিক মহোৎসৱত পৰিণত হোৱা বুলি দেশৰ প্ৰতিজন লোকে অনুভৱ কৰিব পাৰিছে। তেওঁ অনলাইনত ৰাষ্ট্ৰীয় পতাকা বিক্ৰীয়ে অভিলেখ গঢ়াৰ কথাও উল্লেখ কৰে। ৰাষ্ট্ৰীয় পতাকাক লৈ দেশজুৰি হোৱা উদ্দীপনাই দেশবাসীক একতাৰ দোলেৰে বন্ধাৰ লগতে এক ভাৰত শ্ৰেষ্ঠ ভাৰতক প্ৰতিফলন কৰিছে বুলি শ্ৰী মোদীয়ে প্ৰকাশ কৰে। মানুহ আৰু জীৱ-জন্তুৰ আত্মিক বান্ধোনৰ কথা ক'বলৈ গৈ প্ৰধানমন্ত্ৰীয়ে অসমৰ তিনিচুকীয়া জিলাৰ প্ৰান্তীয় গাঁও বাৰেকুৰিৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে এই গাঁওখনত বাসিন্দাসকল যেনে মৰাণ জনগোষ্ঠীয় লোক আৰু তেওঁলোক হলৌ বান্দৰৰ সৈতে মৰম বান্ধোনেৰে সংপৃক্ত হৈ আছে। তেওঁ কয় যে গাঁওবাসীয়ে যেতিয়া হলৌ বান্দৰে কল ভাল পায় বুলি জানিব পাৰিলে তেতিয়া তেওঁলোকে নিজৰ কৃষিভূমিত কল খেতি কৰিবলৈ ল'লে। প্ৰধানমন্ত্ৰীয়ে কয় যে নিজৰ আত্মীয়ৰ জন্ম মৃত্যু দিৱস পালন কৰাৰ দৰে গাঁওবাসীয়ে হলৌ বান্দৰৰ জন্ম আৰু মৃত্যুৰ দিনো পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গাঁওখনৰ বাসিন্দাসকলে বান্দৰবোৰৰ একো নামো দিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। একেধৰণৰ আন এটা ঘটনা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে অৰুণাচল প্ৰদেশৰ একাংশ যুৱক-যুৱতীয়ে বন্য জন্তুক যাতে শিং আৰু দাঁতৰ
বাবে কোনোবাই হত্যা কৰিব নোৱাৰে তাৰ বাবে 3D প্ৰিণ্টিং প্ৰযুক্তি ব্যৱহাৰ কৰিছে নাবাম বাপু আৰু লিখা নানাৰ নেতৃত্বত এই দলটোৱে জন্তুবোৰৰ শিং আৰু দাঁতকে ধৰি শৰীৰৰ বিভিন্ন অংশত 3D প্ৰিণ্টিং কৰিছে তেওঁ কয় যে বন্যজন্তুক সুৰক্ষা দিবলৈ আৰু পৰম্পৰা ৰক্ষা কৰিবলৈ এই ক্ষেত্ৰত ষ্টাৰ্টআপসমূহ আগবাঢ়ি আহিব লাগে প্ৰধানমন্ত্ৰী আৱৰ্জনাক লৈ আশ্চৰ্যজনক শিল্পৰ সৃষ্টি কৰা মধ্যপ্ৰদেশৰ ঝাবুৱাৰ অনাময় কৰ্মীসকলৰ বিষয়েও আজি মন কী বাতত উল্লেখ কৰে ই কনচিয়াছ নামৰ এটা ষ্টাৰ্টআপে কিদৰে প্লাষ্টিক আৱৰ্জনাক পৰিৱেশ অনুকূল শৈল্পিক সামগ্ৰীত পৰিণত কৰিছে সেই বিষয়ে শ্ৰীমোদীয়ে আলোকপাত কৰে প্ৰধানমন্ত্ৰীয়ে বৰষুণৰ পানী সংৰক্ষণ আন্দোলনত অংশগ্ৰহণ কৰিবলৈ জনসাধাৰণক আহ্বান জনায় লগতে মাতৃ নামৰ এটা গছপুলি ৰোৱা অভিযানতো অংশগ্ৰহণ কৰিবলৈ তেওঁ সকলোকে আহ্বান জনায় কিছুদিন পূৰ্বে উদযাপিত বিশ্ব সংস্কৃত দিৱসৰ উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে এই ক্ষেত্ৰত লিথুৱানিয়াৰ ভাইটিছ ভিডোনাছ নামৰ অধ্যাপকজনে সংস্কৃত অন দ্য ৰিভাৰ্ছ নামেৰে এটা বিশেষ অভিযান আৰম্ভ কৰিছে এই অভিযানত এদল লোকে নেৰিছ নদীৰ পাৰত গোট খাই বেদ আৰু গীতাৰ আবৃত্তি কৰে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে এই কাৰ্যসূচী বিগত কেইবাবছৰ ধৰি চলি আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে সংস্কৃত ভাষাক আগবঢ়াই নিবৰ বাবে জনসাধাৰণে এনেধৰণৰ কাম কৰা উচিত প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক সবল সুঠাম হৈ থকাত গুৰুত্ব দিয়ে আৰু এই ক্ষেত্ৰত পুষ্টিকৰ আহাৰ আৰু জীৱনশৈলীত গুৰুত্ব দিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে কয় যে সুস্বাস্থ্যতে পৰিয়াল সমাজ আৰু দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰে সেই ল'ৰা ছোৱালীৰ উপযুক্ত পৰিপুষ্টিকৰণত মন দিবলৈ তেওঁ সকলোকে আহ্বান জনায় তেওঁ কয় যে ল'ৰা ছোৱালীৰ পৰিপুষ্টিকৰণত প্ৰাথমিক গুৰুত্ব দি দেশত প্ৰতিবছৰে ছেপ্টেম্বৰ মাহটোক পৰিপুষ্টিকৰণ মাহ হিচাপে পালন কৰা হৈ আহিছে যোৱা বছৰ পোষণ অভিযানক নতুন শিক্ষা নীতিৰ সৈতে সংযুক্ত কৰা বুলি তেওঁ উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে কেইদিনমানৰ পিছতে পেৰিছত পেৰালিম্পিক আৰম্ভ হ'ব আৰু ইয়াত দেশৰ হৈ অংশগ্ৰহণ কৰিবলগীয়া খেলুৱৈসকলৰ বাবে 140 কোটি ভাৰতীয়ই প্ৰাৰ্থনা জনাইছে শ্ৰীমোদীয়ে সমাগত উৎসৱ জন্মাষ্টমী গণেশ চতুৰ্থী অনাম মিলাদ উন নবী আৰু তেলেগু ভাষা দিৱসৰ বাবে দেশবাসীক আগতীয়াকৈ শুভেচ্ছা জনায় আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা ভাৰতীয় সাৰ্ফিং দলে ইতিহাসত প্ৰথমবাৰৰ বাবে এছিয়ান গেমছ 2026 লৈ যোগ্যতা অৰ্জন কৰিছে পুৰুষ আৰু মহিলা উভয় শাখাতে ভাৰতীয় সাৰ্ফাৰসকলে এছিয়াডলৈ যোগ্যতা অৰ্জন কৰিছে 2024 চনৰ এছিয়ান সাৰ্ফিং চেম্পিয়নশ্বিপত ভাৰতীয় সাৰ্ফাৰসকলে সংগ্ৰহ কৰা ৰেংকিং পইণ্টৰ ভিত্তিত এই যোগ্যতা লাভ কৰিছে ভাৰতীয় সাৰ্ফিং ফেডাৰেশ্যনৰ সভাপতি অৰুণ ভাসুৱে কৈছে যে এই ঐতিহাসিক ক্ষণে সকলোকে আনন্দিত কৰিছে আজি পুৱা সিবিআই কলকাতাৰ আৰজিকৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ আৰ্থিক অনিয়মৰ গোচৰ সন্দৰ্ভত 15টা স্থান পৰিদৰ্শন কৰে সিবিআইৰ এটা দলে প্ৰাক্তন অধ্যক্ষ ডাক্তৰ সন্দীপ ঘোষক তেওঁ বাসগৃহত জেৰা কৰিছে শেহতীয়া বাতৰি অনুসৰি তদন্তকাৰী সংস্থাটোৰ আন এটা দলে চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰাক্তন অধীক্ষক ডাক্তৰ দেৱাশিষ সোম আৰু উপাধ্যক্ষ ডাক্তৰ সঞ্জয় বশিষ্ঠ চিকিৎসা সামগ্ৰী যোগানধাৰী বিপ্লৱ সিঙক তেওঁলোকৰ বাসগৃহত জেৰা কৰি আহিছে বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে দেশত বহু ক্ষেত্ৰত সংস্কাৰমূলক কামকাজ হৈছে আৰু এই ক্ষেত্ৰত কামেকাজে উন্নত ভাৰতৰ ভেটি শক্তিশালী কৰি তুলিব আকাশবাণীযোগে প্ৰচাৰিত মন কী বাতত প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজনৈতিক পটভূমি নথকা বুজন সংখ্যক যুৱক যুৱতীয়ে ৰাজনীতিত প্ৰৱেশ কৰিবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে শ্ৰী মোদীয়ে মন কী বাতত অসমৰ তিনিচুকীয়া জিলাৰ প্ৰান্তীয় গাঁও বাৰেকুৰিৰ বিষয়ে উল্লেখ কৰি কয় যে এই গাঁওখনৰ বাসিন্দাসকল হলৌ বান্দৰৰ সৈতে মৰম বান্ধোনেৰে সম্পৃক্ত হৈ আছে আৰু ভাৰতীয় সাৰ্ফিং দলে ইতিহাসত প্ৰথমবাৰৰ বাবে এছিয়ান গেমছ 2026 লৈ যোগ্যতা অৰ্জন কৰিছে এতিয়াৰ বাতৰি ইমানতে